হঠাৎ এজন সন্ন্যাসীয়ে এবাৰ এটা অভিশাপ লাভ কৰিলে। অভিশাপটো এনেকুৱা ধৰণৰ আছিল যে সন্ন্যাসীজনে গোটেই ৰাতি হাৰে থাকিব লাগিব, তেওঁ এটা বিশেষ সাধু কথা শুনিব লাগিব। সাধু কথাটো শুনি যদি গোটেই ৰাতি তেওঁ হাৰে থাকে তেতিয়াহ'লে তেওঁ সেই অভিশাপৰ পৰা মুক্ত হ'ব আৰু তেওঁৰ প্ৰাণ বাচিব। এটা কথাটো হৈছে তেওঁক সেই সাধু কথাটো কোনে শুনাব? তেওঁ গোটেই চহৰে নগৰে ঘূৰিবলৈ আৰম্ভ কৰিলে, অৰণ্যই ঘূৰিবলৈ আৰম্ভ কৰিলে, কিন্তু কোনেও তেওঁক তেনেকুৱা ধৰণৰ সাধু এটা ক'ব নোৱাৰিলে। আজি শেষ ৰাতি, আৰু এই শেষ ৰাতি যদি তেওঁ সেই সাধুটো শুনিব নাপায়, যদি তেওঁক সেই সাধুটো কোনেও নকয়, তেতিয়াহ'লে তেওঁৰ আৰু প্ৰাণ নাবাচে। তেওঁ দুখ মানে এটা শিলৰ ওপৰত বহি থাকি অৱশেষত তেওঁ ভাবিলে যে আজিতো মোৰ প্ৰাণ যাবই, তেতিয়াহ'লে মই একগছি চাকিকেই জ্বলাওঁ। সন্ন্যাসীজনে চাকি কেইগছিমান জ্বলালে আৰু সেই সময়তে চাকি কেইগছিৰ সন্মুখত তেওঁ তেওঁৰ নিজৰ দুখখিনি প্ৰকাশ কৰিলে। চাকি কেইগছি জ্বলি হঠাৎ কেইজনীমান ছোৱালীলৈ ৰূপান্তৰিত হ'ল, আৰু ছোৱালী কেইজনীয়ে ক'লে যে সন্ন্যাসী, আমি চাকি হয়, পোহৰ বিলাওঁ, আৰু আমি যে পোহৰ বিলাওঁ আমি মানুহৰ বহু এন্ধাৰ সময়বিলাককো দেখিছোঁ। গতিকে আমাৰ ওচৰত তেনে বহু কাহিনী আছে, এনে বহু সাধু কথা আছে যি সাধু কথাই তোমাক গোটেই ৰাতি হাৰে ৰাখিব পাৰে। যদি তুমি শুনিব বিচৰা তেতিয়াহ'লে তেনে এটা সাধু আমিও তোমাক শুনাব পাৰোঁ। সন্ন্যাসীয়ে ক'লে তেতিয়াহ'লে নুশুনো কিয়? চাকিয়ে ক'লে তেতিয়াহ'লে আহা আমাৰ পিছে পিছে আমি তোমাক লৈ যাওঁ এখন বিশেষ সাধু কথাৰ দেশলৈ, যিখন দেশত যোৱাৰ পিছত তুমি গোটেই ৰাতি হাৰে থাকিবা। সন্ন্যাসী চাকিৰ পিছে পিছে ছোৱালী হৈ উৰি যোৱা চাকি কেইগছিৰ পিছে পিছে উৰি যাবলৈ আৰম্ভ কৰিলে এখন বিশেষ সাধু কথাৰ ৰাজ্য। এই সাধু কথাৰ ৰাজ্যখনত আছে এজন বিশেষ সুঠাম যুৱক, খুব ধুনীয়া এজন যুৱক আছে। তেওঁ কাম কৰে, তেওঁ অকলে থাকে, কিন্তু বহুত ধনী। তেওঁ অকলে থাকে, এখন গাঁৱত তেওঁ অকলে থাকে। বিশেষ কাৰণবশতঃ তেওঁ অন্য এখন গাঁৱৰ খুব ধুনীয়া যুৱতী এগৰাকীৰ লগত বিবাহপাশত আবদ্ধ হ'বলগীয়া হ'ল। বিয়াৰ দিনা ঘৈণীয়েকে তেওঁৰ হাতখন এবাৰ চুই চাইছিলে, তাতেই তেওঁৰ খং উঠিল। তেওঁ কিয় বিয়া কৰালে, কিয় এই যুৱতীগৰাকীক আনিবলগীয়া হ'ল, সেই কথাবোৰ এতিয়া আলোচনা নকৰোঁ। মাত্ৰ যুৱতীগৰাকীক তেওঁ চকুৰে চাবও নিবিচাৰে। তেওঁৰ ন কইনা যেতিয়া তেওঁৰ ঘৰলৈ আহিল, ন কইনাক এবাৰো তেওঁ ভালদৰে চুইও চোৱা নাই। একেলগে অলপ সময় অতিবাহিত কৰা, একেলগে একেখন বিচনাত শোৱাটো দূৰৰ কথা, ভালদৰে মাত এষাৰো দিয়া নাই। ন কইনাগৰাকী মানে সেই বিশেষ মানুহগৰাকীৰ মনত বহুত দুখ। অকলে অকলে গোটেই দিনটো পাৰ কৰি দিয়ে। গিৰিয়েক আহিব, এবাৰ তেওঁক মাত দিব, তেওঁ বাৰে বাৰে গিৰিয়েক আহিব, মাত দিব, এনেদৰেই ৰৈ থাকে। কিন্তু গিৰিয়েক এটা সময়ত আহে ঘৰলৈ, গা পা ধুৱে, ঘৈণীয়েকে বনাই দিয়া ভাতখিনি খায়, আৰু তাৰপিছত অলপ সময় বিশ্ৰাম লৈ আকৌ ওলাই যায়। আকৌ সন্ধিয়া সময়ত আহে, ভাত খাই শুই যায়, চৰা ঘৰতে শুই যায়। ঘৈণীয়েকক এবাৰো ওচৰৰ পৰা চুইও নাচায়। ঘৈণীয়েকে কেতিয়াবা ভাত দিওঁতে কেতিয়াবা গিৰিয়েকৰ হাতখন অকণমান চুই চাইছে, তাৰ বাহিৰে আন কেতিয়াও অলপো ওচৰত ঘৈণীয়েকে বহি পোৱা নাই। এই কথাখিনি মনত ৰাখিব। কিন্তু সময় এনেদৰে পাৰ হৈ গৈ আছে। ঘৈণীয়েকে কি কৰে, নতুন মানুহ এগৰাকী, নতুন কইনা এগৰাকী অকলে থাকে যিহেতু ঘৰটোত, কি কৰে, খিৰিকী এখনৰ কাষত বহি থাকে। খিৰিকীখনৰ সিটো পাৰে আছে ডাঙৰ এটা উই সাফলো। সেই উই সাফলোটো চাই তেওঁ গোটেই দিনটো অতিবাহিত কৰি দিয়ে। উই সাফলোটোলৈ চাই চাই তেওঁ গীত গায়, উই সাফলোটোলৈ চাই চাই তেওঁ কান্দে, উই সাফলোটোলৈ চাই চাই তেওঁ দুখ কৰি থাকে। হঠাতে তেওঁৰ ঘৰলৈ এদিন এগৰাকী মগনীয়া বুঢ়ী আহিলে, মানে ভিক্ষা খোজা বুঢ়ী এগৰাকী। ভিক্ষা খোজা বুঢ়ীগৰাকীৰ আগত মানুহগৰাকীয়ে নিজৰ দুখবোৰ ব্যক্ত কৰিলে। বোলে মোৰ স্বামীয়ে মোক এবাৰ চুইও নাচায়, মোক এষাৰ ভালকৈ মাতো নিদিয়ে, এনেদৰে জীৱনটো অতিবাহিত কৰিবৰ বাবেই মোৰ ৰূপ যৌৱন আছিল নেকি বাৰু? মোক কিবানো সহায় কৰিব নোৱাৰানে? মগনীয়া বুঢ়ীগৰাকীয়ে ক'লে যে মই তোৰ দুখ বুজিছোঁ তোক মই এটা ঔষধ দিওঁ। মই কেইটামান মন্ত্ৰ মাতি তোক এই খাদ্যৰ লগত দিব পৰা ঔষধ অলপ দিলোঁ। তই কি কৰিবি, তোৰ স্বামীৰ বাবে যেতিয়া তই ভাত বনাবি বা যিয়ে ৰান্ধ, তাতে এখন জোল বনাবি, আৰু এই জোলত এই ঔষধখিনি ছটিয়াই দিবি। দেখিবি এই ঔষধখিনিৰ সৈতে মিহলি হৈ থকা জোলখিনি, মানে মই যিটো দৰৱ তোক দিলোঁ, এই ঔষধখিনি, মন্ত্ৰপুত ঔষধখিনি খোৱাৰ পিছত তেতিয়াৰ পৰা সেই মানুহজন তোৰ প্ৰেমত এনেদৰে বলীয়া হৈ যাব যে তেওঁ তোক এক মুহূৰ্তৰ কাৰণেও এৰিব নোৱাৰিব। তোৰ প্ৰেমত ইমানেই বলীয়া হ'ব যে তেওঁ দূৰৰ পৰা হ'লেও তোকেই চাই থাকিব, আৰু তোৰ কোনো ক্ষতি কোনোদিন কোনোকালে তেওঁ নকৰে। মানুহগৰাকীয়ে ভাবিলে তেতিয়াহ'লে এয়াই সহজ উপায়। বুঢ়ীগৰাকীক যি ভিক্ষা দিব আছিল, ভিক্ষা দি দিলে। বুঢ়ীগৰাকীয়ে তেওঁৰ হাতত মন্ত্ৰপুত সেই ঔষধখিনি দি থৈ গুচি গ'ল। মানুহগৰাকীয়ে হাতত লৈ থাকি, মানে ন কইনাগৰাকীয়ে হাতত লৈ থাকি বহু সময় ভাবি থাকিলে, আৰু এটা সময়ত গিৰিয়েক আহি পোৱাৰ আগে আগে তেওঁ এখন জোল বনালে। জোলত সেই ঔষধখিনি তেওঁ দি দিলে। দিয়াৰ লগে লগে জোলখিনি হঠাৎ এনেকুৱা হৈ গ'ল যেন আগ্নেয়গিৰিহে উতলিবলৈ আৰম্ভ কৰিলে, ৰঙা হৈ পৰিল, জুই যেন লগা হৈ গ'ল।
খুব ভয় খালে নতুন কইনাগৰাকীয়ে তেওঁ ভাবিলে বুঢ়ীয়ে বা কি দিলে গিৰিয়েক যদি মৰি যায় গিৰিয়েক জীয়াই থাকক মাত দিব নালাগে অন্তত মানুহজনৰ ছায়াতেতো মই আছো গতিকে মানুহজনক মই বিষ দি মাৰিব নোৱাৰো বুলি তেওঁ ভয় খালে বুঢ়ীৰ ওপৰত বিশ্বাস মই কৰিব নোৱাৰো বুলি ভাবি মানুহগৰাকীয়ে সেই কেৰাহীটো খিৰিকীৰে দলিয়াই দিলে কেৰাহীটোৰ জোলখিনি দলিয়াই দিলে জোলখিনি গৈ ক'ত পৰিল এই উইহাফলুটোত পৰিল তাৰপিছত তেওঁ কেৰাহী চাৰাহী ভালকৈ ধুলে ভাত বনালে গিৰিয়েক আহিলে খালে গিৰিয়েক আকৌ গুচি গ'ল কিন্তু কথাটো হৈছে এই যে জোলখিনি উইহাফলুটোত পৰিল উইহাফলুটোৰ পৰা জোলখিনি লাহে লাহে তললৈ আৰম্ভ কৰিলে যাবলৈ আৰু এই জোলখিনি যেতিয়া তললৈ যাবলৈ আৰম্ভ কৰিলে এই জোলখিনি উইহাফলুৰ তলত থকা এডাল সাপে পি খালে আৰু হঠাৎ সাপডাল প্ৰেমত পৰিল জোল বনোৱা মানুহগৰাকীৰ মানে এই নতুন কইনাগৰাকীৰ সাপডালে দূৰৰ পৰা মানুহগৰাকীক চাবলৈ আৰম্ভ কৰিলে বুজিলে এই মানুহগৰাকীৰ কষ্টখিনি দুখখিনি গিৰিয়েকে নিদিয়া সময়খিনিৰ গিৰিয়েকে নিদিয়া মৰমখিনি সাপডালৰ এক শক্তি আছিল আৰু সেই শক্তি আছিল সাপডালে যি ইচ্ছা তাকেই ৰূপ ধৰিব পাৰে মানে ইচ্ছাধাৰী নাগ আছিল সাপডাল গতিকে ইচ্ছাধাৰী নাগডালে কি কৰিলে গিৰিয়েকৰ ৰূপ ধাৰণ কৰি মানুহগৰাকীৰ ওচৰলৈ আহিলে মানুহগৰাকীক অফুৰন্ত মৰম দিলে মানুহগৰাকীয়ে ভাবিলে যে হঠাৎ মানুহজনৰ কি হ'ল মোক কিমান ভাল পোৱা হৈ গ'ল যেতিয়াই প্ৰকৃত গিৰিয়েক ঘৰৰ পৰা ওলাই যায় তেতিয়াই সাপডালে নিজৰ ৰূপ গিৰিয়েকৰ ৰূপলৈ ৰূপান্তৰিত কৰি ইয়ালৈ আহে মানুহগৰাকী আচৰিত হয় অলপ আগতে মানুহজনে মোক মাত এটাও নিদিয়ে হাতখনো চুই নাচাই ভালকৈ গুচি যায় তাৰপিছত আকৌ তেওঁৱেই উভতি আহে আৰু মোৰ লগত ইমান সময় অতিবাহিত কৰে মোক মৰম কৰে মোৰ লগত একেলগে শুৱে গান গায় কথা পাতে আকৌ তাৰপিছত এটা সময়ত তেওঁ আঁতৰি যায় আকৌ তাৰ অলপ সময় পিছত তেওঁ আহে গা ধুৱে তাৰপিছত আকৌ মোক মাতটো নিদিয়ে বহি থাকে কি বা হয় মানুহজনৰ দিনত হয়তো এনেকুৱা দুটা সময় আহে যিটো সময়ত গিৰিয়েকৰ খুব ৰুদ্ৰমূৰ্তি ধৰে বা গিৰিয়েকে মোৰ লগত গিৰিয়েকে কথা নাপাতে মই কিন্তু মানি লোৱাই ভাল বুলি মানুহজনীয়ে তেনেদৰে বিশ্বাস কৰিবলৈ আৰম্ভ কৰিলে সময় এনেদৰে অতিবাহিত হৈ গৈ আছে সাপডালক গম নোপোৱাকৈ নিজৰ গিৰিয়েক বুলি ভাবি লৈ মানুহজনীয়ে সময়বোৰ দিবলৈ আৰম্ভ কৰিছে হঠাৎ মানুহজনী এদিন অন্তঃসত্ত্বা মানে তেওঁ গৰ্ভৱতী হ'ল তেওঁ ভাবিলে যে তেওঁৰ গিৰিয়েকক এই কথাটো খুব সুন্দৰ সময় এটাত ক'ব আৰু তেওঁ ভাবিলে সুন্দৰ সময়টো হ'ব ভাত ৰান্ধি উঠি ভাতখিনি খুব ধুনীয়াকৈ দি ক'ব গতিকে তেওঁতো নাজানে ইচ্ছাধাৰী নাগডালৰ সৈতেহে তেওঁৰ সেই সম্পৰ্ক গঢ়াৰ ফলত এই সন্তানটো আহিছে তেওঁ ইচ্ছাধাৰী নাগ আৰু নিজৰ গিৰিয়েকৰ মাজত এতিয়াও পাৰ্থক্য বুজিয়েই পোৱা নাই গিৰিয়েক এটা সময়ত আহিলে ভাত খাবলৈ বহিলে তেওঁ বিভিন্ন ব্যঞ্জন বনাইছে আৰু ব্যঞ্জনৰ লগতে ভাত খাই থকা গিৰিয়েকক ক'লে যে মই আপোনাৰ সন্তানৰ মাক হ'বলৈ ওলাইছোঁ কথাষাৰ শুনি গিৰিয়েক একদম চিঞৰ মাৰি দিলে আজি পৰ্যন্ত মই তোমাক ভালকৈ চুইয়ে চোৱা নাই তোমাৰ লগত একেলগে খোৱাটো দূৰৰ কথা তোমাৰ লগত ভালকৈ কথাই পতা নাই তুমি কেনেদৰে মোৰ সন্তানৰ মাতৃ হ'বা মানুহজনৰ চিঞৰ বাখৰ হুলস্থুল আৰু ঘৈণীয়েকে বাৰে বাৰে কৰা এই উত্তৰ প্ৰত্যুত্তৰ ওচৰৰ মানুহে শুনিবলৈ পালে কেইগৰাকীমান মহিলা সেই কথা শুনি গিৰিয়েকসকলক জনালে আৰু লগে লগে কথাটো ৰাষ্ট্ৰ হ'ল সকলোবোৰ মানুহ আহি তেওঁলোকৰ ঘৰৰ চোতাল পালে সকলোৱে এতিয়া জানিব বিচাৰিলে যে প্ৰকৃত কাৰণটো কি গিৰিয়েকে ক'লে যে এই সন্তানৰ মই পিতৃ হ'বই নোৱাৰো কাৰণ মই আজি পৰ্যন্ত তেওঁক ভালদৰে মতা চুইয়ে চোৱা নাই মানুহগৰাকীয়ে ক'লে সেই কথা মই কেতিয়াও মানি নলওঁ কাৰণ এওঁ মোৰ লগত গোটেই দিনটো অতিবাহিত কৰে এওঁৰ সন্তানেই মই মোৰ পেটত লৈ ঘূৰি ফুৰিছোঁ মানুহবোৰে ক'লে যে কাইলৈ এখন ৰাইজমেল আয়োজন কৰিম ৰাইজমেলত প্ৰমাণ দিব লাগিব যে এই সন্তানটো সঁচাকৈ তোমাৰ স্বামীৰেই হয় আৰু গিৰিয়েককো ক'লে তুমিও প্ৰমাণ দিব লাগিব যে এই সন্তানটো তোমাৰ নহয় আজি তোমালোকক সময় দিলোঁ গাঁৱৰ মানুহবোৰ গুচি গ'ল গাঁওবুঢ়া গুচি গ'ল আৰু তাৰপিছত কাইলৈ ৰাইজমেল হ'ব গিৰিয়েকৰ খং উঠি গিৰিয়েকো ওলাই গুচি গ'ল মানুহগৰাকীয়ে অকলে ঘৰটোৰ ভিতৰত চিঞৰিব নে কান্দিব থিয় হৈ ইফাল সিফাল কৰিবলৈ আৰম্ভ কৰিছে দূৰৰ পৰা সাপডালে গোটেই কাহিনীটো চাই আছিল এতিয়া আৰু সাপডালে ধৈৰ্য ধৰিব নোৱাৰিলে সাপডাল মানুহগৰাকীৰ ওচৰলৈ আহিলে এইবাৰ কিন্তু সাপ হৈ আহিছে মানুহগৰাকী এটা বিকট চিঞৰ মাৰি দিলে লগে লগে সাপডাল নিজৰ গিৰিয়েকলৈ ৰূপান্তৰিত হৈ গ'ল মানুহগৰাকী এটা শিলৰ মূৰ্তিৰ দৰে সেই ঠাইত থিয় হৈ আছে নকইনাগৰাকীয়ে বুজি পোৱা নাই তেওঁ গিৰিয়েকক দেখিছে নে সাপডালক দেখিছে সাপডালে ক'লে যে তুমি ভয় নকৰিবা তুমি কেনেদৰে কি কৰিলা মই নাজানো মাথো এদিন হঠাৎ তুমি বনোৱা কিবা অলপ খাদ্য মই খাইছিলোঁ আৰু তেতিয়াৰ পৰা মই তোমাৰ ইমানেই প্ৰেমত পৰিলোঁ যে মই তোমাক এৰিব নোৱাৰোঁ তোমাৰ স্বামী যোৱাৰ পিছত ময়েই তোমাৰ স্বামীৰ ৰূপটো ধৰি তোমাৰ লগত থাকোঁ যিটো সন্তানৰ তুমি মাতৃ হ'বলৈ ওলাইছা হয়তো সেই সন্তানটো মোৰ মানুহগৰাকীয়ে কান্দিবলৈ আৰম্ভ কৰিলে ক'লে যে মোৰ লগত তুমি কিয় এনেকুৱা কৰিলা মইতো কোনোদিন কোনো কালে কাৰো ওচৰত একো অপকাৰ কৰা নাছিলোঁ কালিতো মানুহৰ ওচৰত মই প্ৰমাণ দিব লাগিব যে এই সন্তানটো মোৰ স্বামীৰ আৰু মোৰতো একো ভুল নাছিল তুমিতো ছদ্মবেশ ধাৰণ কৰি মোৰ সৈতে এইবোৰ কৰিলা কিন্তু মোৰ মৰম মোৰ ভালপোৱা মোৰ বিশ্বাস মোৰ সেই সতীত্বত ডাঙৰ এটা কলংক আহি নপৰিবনে সাপডালে ক'লে এটা বিশেষ উপায় সাপডালে ক'লে যে
সকলো মানুহৰ আগত তুমি প্ৰমাণ দিবা আৰু সেই প্ৰমাণ দিয়াৰ আগত তুমি মাত্ৰ এটা কথা ক'বা যে তুমি সকলোবোৰ কথা কোৱাৰ আগত উইহা ফুলৰ ভিতৰত থকা সাপডাল হাতেৰে প্ৰথমতে স্পৰ্শ কৰি ল'বা বুলি আৰু তাৰ পিছত ক'বা যে যদিহে তুমি অলপো মিছা কথা কোৱা তেতিয়াহ'লে সাপডালে তোমাক খোট মাৰিব বুলি মানুহবোৰৰ আগত তাৰ পিছত তুমি কি ক'ব লাগে মই তোমাক শিকাই দিওঁ সাপডালে কথাখিনি শিকাই দি তাৰ পৰা আঁতৰি গ'ল মানুহগৰাকীয়ে অপেক্ষা কৰিলে ৰাইজমেললৈ ৰাইজমেল যথাসময়ত অনুষ্ঠিত হ'ল গিৰিয়েকে বাৰে বাৰে ক'লে যে এই সন্তানটো মোৰ নহয় মানুহগৰাকীক কোৱা হ'ল যে তুমি এটা প্ৰমাণ দিয়া যে এই সন্তানটো তোমাৰ মানুহগৰাকীয়ে সেন্দুৰ অলপ লৈ থিয় হৈ আছে উইহা ফুলটোৰ কাষত ক'লে যে ৰাইজ মই গোটেই কথাখিনি কোৱাৰ পূৰ্বে এই উইহা ফুলটোৰ ভিতৰত থকা এডাল সাপ মই স্পৰ্শ কৰি ল'ব বিচাৰিছোঁ এই বিষাক্ত সাপডাল মই স্পৰ্শ কৰি সাপডাল হাতৰ মুঠিত লৈহে মই কথাখিনি ক'ম যদি মই মিছা কথা কওঁ তেতিয়াহ'লে এই সাপডালে মোক খোট মাৰিব আৰু যদি মই সঁচা কথা কওঁ তেতিয়াহ'লে সাপডাল মোৰ হাতৰ পৰা নিজে নিজে আঁতৰি গুচি যাব মানুহবোৰে ভয় খালে মানুহবোৰে ক'লে যে সেইটো ভুল নকৰিবা তুমি যদি ভুলো কৰিছা তথাপিতো কৈ দিয়া আমি তোমাক এনেদৰে আত্মঘাতী হ'বলৈ নিদিওঁ মানুহজনীয়ে ক'লে মোৰ ওপৰত বিশ্বাস ৰাখক মানুহগৰাকীয়ে উইহা ফুলৰ ভিতৰত মানে কইনাগৰাকীয়ে উইহা ফুলৰ ভিতৰত হাতখন ভৰাই দিলে আৰু তাৰ পিছত বিষাক্ত সাপডাল তেওঁ হাতেৰে মুঠি মাৰি ধৰি ল'লে আৰু তাৰ পিছত ক'লে যে বিয়াৰ পিছত এই মুহূৰ্তলে মই যদি কাৰোবাক স্পৰ্শ কৰিছোঁ তেতিয়াহ'লে এই সাপডাল যিডাল মই এতিয়া স্পৰ্শ কৰি আছোঁ আপোনাকে দেখিছে আৰু মোৰ স্বামীক কাৰণ তেওঁ নিজে ভিতৰৰ পৰাটো জানে তেওঁ স্বামীক দুই এবাৰ হাতখন স্পৰ্শও কৰিছিলে তেওঁ সেই কথাটোৱে ক'লে যে মই বিয়াৰ পিছত যদি এতিয়ালে কাৰোবাক স্পৰ্শ কৰিছোঁ তেতিয়াহ'লে এই সাপডাল আৰু মোৰ স্বামীক যদি স্বামীয়ে কয় যে এই সন্তানটো তেওঁৰ নহয় তেতিয়াহ'লে নিশ্চিত এই সন্তানটো সাপডালৰ এতিয়া আপোনালোকে নিজেই কওক যে এই সন্তানটো কাৰ মানুহবোৰে ভাবি ল'লে যে মানুহগৰাকীয়ে সঁচা কথাই কৈছে সাপডালৰ সন্তান হ'ব নোৱাৰে সাপডালৰ লগত মানুহৰ কেনেদৰে সংগম হ'ব সাপডালৰ লগত মানুহগৰাকীৰ কেনেদৰে সন্তান হ'ব গতিকে মানুহবোৰে ক'লে যে এই সাপডাল যিহেতু প্ৰমাণ আকাৰে লৈছে আৰু সাপডাল তেওঁ খুটা নাই সাপডাল লাহে লাহে নামি যাবলৈ আৰম্ভ কৰিছে গতিকে গিৰিয়েকৰ এই সন্তানটো গিৰিয়েকেও হয়তো ভাবি ল'লে কেতিয়াবা টোপনিৰ আউল জাউলতে হওক বা কেতিয়াবা কোনোবা এটা বিশেষ সময়ত তেওঁ গম নোপোৱাকৈ ঘৈণীয়েকৰ লগত হয়তো তেওঁৰ একাত্মতা গঢ়ি উঠিছিল আৰু যাৰ বাবে তেওঁ এটা সন্তানৰ পিতৃ হ'বলৈ গৈছে মানুহজনে চব কথা পাহৰি ঘৈণীয়েকৰ লগত সময় দিবলৈ আৰম্ভ কৰিলে ক'লে মই মোৰ সন্তানটোক এতিয়া সময় দিম তোমাকো মোৰ বুকুৰ আপোন কৰি ল'ম মানুহগৰাকীৰ খুব ভাল লাগিল মানুহগৰাকীয়ে এতিয়া নিজৰ গিৰিয়েকজনক পাইছে একেলগে সময় দিবলৈ আৰম্ভ কৰিছে কিন্তু এতিয়া অকলশৰীয়া হৈ গ'ল উইহা ফুলৰ ভিতৰৰ সাপডাল খিৰিকীখনৰ কাষৰ পৰা গিৰিয়েকৰ আৰু ঘৈণীয়েকক একেলগে কথা পাতি থকা সাপডালে চাই থাকে অপেক্ষা কৰে ঘৈণীয়েকৰ বাঢ়ি অহা পেটৰ ভিতৰত থকা সন্তানটো কেতিয়া প্ৰসৱ কৰিব আৰু সেই সন্তানটোৱে কাৰ দৰে দেখা হ'ব সেই সন্তানটো সাপ হৈ ওলাব নে সেই সন্তানটো মানুহৰ আকৃতিত ওলাব সাপডালে বাৰে বাৰে অপেক্ষা কৰে খিৰিকীখনৰ ফালে এবাৰ যদি মানুহজনীয়ে চায় তেতিয়াহ'লে দেখে সাপডালে তাৰ পৰা চাই আছে মানুহজনীক এই কাহিনীটো মোৰ চিৰকাল মনত থাকিব এইবাবে কাৰণ এই কাহিনীটো খুব সুন্দৰভাৱে মানুহৰ আগত ঠিক এনেদৰে মই যেনেদৰে কৈছোঁ ইয়াতকৈও খুব সুন্দৰভাৱে শ্ৰেষ্ঠ ৰূপত মানুহৰ আগত দাঙি ধৰিছিল মোৰ অতি প্ৰিয় অভিনেতা অভিনেত্ৰীয়ে তেওঁলোকৰ নাম আছিল অসমৰ জনপ্ৰিয় অভিনেত্ৰী জেৰিফা ৱাহিদ আৰু অসমৰ জনপ্ৰিয় অভিনেতা কপিল বৰা জেৰিফা ৱাহিদ কপিল বৰা আৰু ৰাতুল অভিনেতা ৰাতুলৰ দ্বাৰা খুব সুন্দৰভাৱে নাগমণ্ডল নামৰ এখন নাটক আমি ছাত্ৰ অৱস্থাত ৰবীন্দ্ৰ ভৱনত চাবলৈ পাইছিলোঁ মোৰ আজিও মনত আছে সেই নাটকখনে মোক বুলি নহয় প্ৰতিগৰাকী দৰ্শকক এনেদৰে ভাবিবলৈ বাধ্য কৰাইছিল যে সঁচাকৈ অসমত এখন খুব সুন্দৰ নাটক সঁচাকৈ অসমত এখন খুব সুন্দৰভাৱে অভিনয় কৰা এখন নাটক চাবলৈ আমি সক্ষম হৈছিলোঁ ৰবীন্দ্ৰ ভৱনৰ সেই নাটকখন চোৱাৰ পিছত আজিকালি ভাবোঁ যে এনেধৰণৰ কাহিনী এনেধৰণৰ বিষয়বস্তুৰে আমাৰ অসমত আৰু বহু নাটক হয়তো আমাৰ পৰিচালক আমাৰ অভিনেতা অভিনেত্ৰীয়ে কৰিব পাৰে আমি যেতিয়া থিয়েটাৰৰ বিভিন্ন বিতৰ্কবোৰ দেখোঁ তেতিয়া ভাবোঁ যে এনেধৰণৰ নাটকবোৰ কিয় লৈ অহা নহয় এনেধৰণৰ অভিনেতা অভিনেত্ৰীসকলক কিয় মানুহৰ ওচৰলৈ আনিবলৈ আমাৰ পৰিচালকসকল প্ৰযোজকসকলে চেষ্টা নকৰে মোৰ অতি প্ৰিয় অভিনেত্ৰী জেৰিফা ৱাহিদক চিৰকালৰ বাবে প্ৰতিগৰাকী মানুহে হয়তো এনেকুৱা ধৰণৰ কৰ্মৰ বাবে মনত ৰাখিব ইমান ধুনীয়া এখন নাটকৰ বাবে কপিল বৰাক সকলোৱে হয়তো মনত ৰাখিব খুব সুন্দৰ অভিনয়ৰ বাবে এই নাটকখনৰ কাহিনী এই নাটকখনৰ অভিনয় মোৰ ইমানেই বেছি ভাল লাগিল যে আজি পৰ্যন্ত ছাত্ৰ অৱস্থাতেই চোৱা নাটকখন আজি পৰ্যন্ত মোৰ মনত আছে আপোনাৰ এই কাহিনীটো শুনি কেনেকুৱা লাগিল যদি আপুনিও কেতিয়াবা নাগমণ্ডল নাটকখন চোৱাৰ সুবিধা লাভ কৰে কেলে নোচোৱাকৈ নাথাকিব
মই এই ভিডিঅ'টোৰ জৰিয়তে যদিহে জেৰিফা ৱাহিদ বা কপিল বৰাই এই ভিডিঅ'টো কেতিয়াবা পায় তেতিয়াহ'লে মই তেওঁলোকক অনুৰোধ কৰিম প্লিজ আপোনালোকে সেই নাটকখন আকৌ এবাৰ অসমৰ দৰ্শকৰ বাবে লৈ আহক অসমৰ প্ৰতিখন জিলাৰ ডাঙৰ ডাঙৰ প্ৰেক্ষাগৃহসমূহত সেই নাটকখনৰ ব্যৱস্থা কৰক মই কৈছোঁ আপোনালোকক এই নাটকখন আপোনালোকে যদি মানুহৰ ওচৰলৈ লৈ যায় এই কাহিনীটো এই নাটকখনৰ জৰিয়তে মানুহৰ আপোনালোকে আৰু ওচৰলৈ যাবৰ মানুহে সঁচাকৈ এখন প্ৰকৃত নাটকৰ সোৱাদ লাভ কৰিব ইমান সময় এই ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ জনাইছোঁ ভিডিঅ'টোৰ মূল কথাখিনি শুনি আপোনালোকৰ কেনেকুৱাকৈ লাগিল জনাব আৰু লগতে যদিহে এনেধৰণৰ নাটক আপুনি চাই ভাল পায় বা আপুনিও যদি বিচাৰে এই নাটকখন পোৱাটো তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ নকৰাকৈ নাথাকিব ধন্যবাদ